সকলোকে ইতিমধ্যে মই মোৰ ভোট সাব্যস্ত কৰিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰ আমাৰ অসমত সকলো ৰাইজৰ ন্যায় হকে চৰকাৰ গঠন হওক আৰু আহক সকলোৱে ওলাই আহক, আমি সকলো দলে বলে ভোট দি নিজে আমি যিটো মনত ভাবি লৈছোঁ সেই দিশে আগবাঢ়ি যাওঁ। সেইকাৰণে সকলো আমাৰ অসমৰ ন্যায় অসমীয়াৰ আমাৰ সকলোৱে যাতে মিলা প্ৰীতিৰে থাক, ভাতৃৰ প্ৰতি এনাজৰী জড়িত থাকক আৰু আগন্তুক সময়ত যি উন্নয়নৰ দিশত আগবাঢ়িব লাগে সেইটোৰ কাৰণে আহক আমি সকলো একেলগে এটা শান্তি সম্প্ৰীতিৰ কাৰণে আমি ভোটদান কৰোঁ। আমি সকলোৱে গণতান্ত্ৰিক দেশৰ নিবাসী আৰু গণতন্ত্ৰৰ এইটো এটা উৎসৱ। এই উৎসৱত সকলোৱে গণতান্ত্ৰিকভাৱে নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰক আৰু আহক আমি সকলোৱে এটা আমাৰ অসম গঢ়িবলৈ কাৰণে আকৌ পুনৰ নিৰ্বাচন অহা 5টা বছৰৰ কাৰণে যাতে এটা ভাল চৰকাৰ গঠন কৰিব পাৰোঁ আৰু সকলোৱে ভোট দিওঁ। তেওঁলোকে ইতিমধ্যে মই মোৰ ভোট সাব্যস্ত কৰিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰ আমাৰ অসমত সকলো ৰাইজৰ ন্যায় হকে চৰকাৰ গঠন হওক আৰু আহক সকলোৱে ওলাই আহক, আমি সকলো দলে বলে ভোট দি নিজে আমি যিটো মনত ভাবি লৈছোঁ সেই দিশে আগবাঢ়ি যাওঁ। সেইকাৰণে সকলো আমাৰ অসমৰ ন্যায় অসমীয়াৰ আমাৰ সকলোৱে যাতে মিলা প্ৰীতিৰে থাক, ভাতৃৰ প্ৰতি এনাজৰী জড়িত থাকক আৰু আগন্তুক সময়ত যি উন্নয়নৰ দিশত আগবাঢ়িব লাগে সেইটোৰ কাৰণে আহক আমি সকলো একেলগে এটা শান্তি সম্প্ৰীতিৰ কাৰণে আমি ভোটদান কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।